ডিগবৈত 5দিনীয়া আবৃত্তি আৰু শিশুনাট কৰ্মশালাৰ আয়োজন। ডিগবৈ নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যন আৰু AOC লেবাৰ ইউনিয়নৰ যৌথ উদ্যোগত AOC লেবাৰ ইউনিয়নৰ প্ৰেক্ষাগৃহত 5দিনীয়া আবৃত্তি আৰু শিশুনাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাত আবৃত্তি আৰু কৰ্মশালাখনিত সমল ব্যক্তিৰূপে উপস্থিত থাকে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘোষক ভৈৰৱ গোহাঁই আৰু আবৃত্তিকাৰ মৃন্ময় বাগীশ। প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। তোমালোকে নাম্বাৰ ক'লা, সংখ্যা ক'লা, হয়নে? হয় নহয়? আৰু নাম্বাৰ হৈ গ'ল, সংখ্যা হৈ গ'ল, এতিয়া আমি লেটাৰত যাম। এতিয়া আখৰ বুজিছানে? আখৰ চিনি পোৱা? লেটাৰ চিনি পোৱা? সঁচাকে কৰিম। আমাৰ দুজনৰ ভিতৰত তোমালোকৰ যদি কিবা কথা হয়, তোমালোকে এইটো উত্তৰটো দিব লাগিব। আমি 5টা দিন মাইক্ৰফোন ব্যৱহাৰ নকৰোঁ কিন্তু দেই। আমি অকল আমাৰ নিজৰ বনাব পাৰিম না। তোমালোকে বুকখন কেনেকৈ কৈছিলো তোমালোকে চাবা। একেলগে মই কম, তাৰপিছত তোমালোকে ক'বা দেই। ঠিক আছে? কৰোঁতে তাৰপিছত কেনেকৈ আমি শিকাম বুলি নকওঁ, আমি মত বিনিময় কৰিম। আমি যিহেতু এওঁলোকতকৈ অকণমান বয়সত দুদিনমান আগতীয়াকৈ জন্ম হ'লোঁ, গতিকে যিখিনি শিকিলোঁ আজিলৈকে সেই কথাখিনি এওঁলোকৰ লগত আমি বিনিময় কৰিম। আমি বিশেষ কিবা শিকাই দিম বুলি বা সলনি কৰি দিম বুলি আমি আপোনালোকক কথা নিদিওঁ, কিন্তু এইটো আমি চেষ্টা কৰিম তেওঁলোকে যাতে এই 5টা দিনত যিখিনি শিকিব, যিখিনি বিনিময় কৰিব, এই বিনিময়ৰ জৰিয়তে অন্ততঃ আজি আমি নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যন আৰু AOC লেবাৰ ইউনিয়নৰ যৌথ প্ৰচেষ্টাত আমি ডিগবৈত 5দিনীয়া এখন কৰ্মশালা আয়োজন কৰিছোঁ। এই কৰ্মশালাত আবৃত্তি আৰু নাটকৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব। আৰু এই প্ৰশিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, আজি উঠি অহা নৱপ্ৰজন্মৰ মাজত যি উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি হৈছে আমি প্ৰত্যেকেই জানো। সেই উচ্ছৃংখল পৰিৱেশক খাম কটাৰ মানসিকতা লৈ নৱ অসম ফাউণ্ডেশ্যনে এই বিষয়টো আগবঢ়াই লৈ আহিছিল আৰু তেওঁলোকে AOC লেবাৰ ইউনিয়নৰ লগত আলোচনা কৰে। সেই আলোচনাৰ মৰ্মে AOC লেবাৰ ইউনিয়নেও ইতিমধ্যে তাক সঁহাৰি জনায় আৰু সঁহাৰি জনাই আজিৰ পৰা আমাৰ এই 5দিনীয়া কাৰ্যসূচী আমি কৰ্মশালাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পাছতেই এই কৰ্মশালাত আমি এটা
পৰিকল্পনা কৰি থৈছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত কৰ্মশালাত আগবাঢ়ি যাব তেওঁলোকক আমি অনাতাঁৰ কেন্দ্ৰটো এটা কাৰ্যসূচী কৰাৰ আমাৰ পৰিকল্পনা হাতত লোৱা হৈছে আগন্তুক দিনত। আৰু আশা কৰিছোঁ ইয়াত ডিগবৈবাসী বিভিন্ন ছাত্ৰ ছাত্ৰী আহি অংশগ্ৰহণ কৰিছে আৰু আগন্তুক দিনতো আমাৰ এই কৰ্মশালাত আমাৰ ডিগবৈ দাঁতিকাষৰীয়া অঞ্চলৰ ল'ৰা ছোৱালী আহি সহায় সহযোগ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যনৰ ফালৰ পৰা আৰু AOC লেবাৰ ইউনিয়নৰ ফালৰ পৰা। ইতিমধ্যে আমাৰ 50জন পাৰ্টিচিপেণ্টতকৈ বেছি হৈছে আৰু আমি পৰৱৰ্তী ভাবিছোঁ যে আমি আগলৈও মানে এনেকুৱা ধৰণৰ আৰু আমি ল'ম আৰু আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ম। ডিগবৈ কাষৰ অঞ্চলবোৰতো গাঁৱে ভূঞে আমি গৈ পেলাই এনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিম। ভৱিষ্যত পৰিকল্পনা আপোনালোকে? ভৱিষ্যতভাৱে আমি এনেকুৱা ধৰণৰ ভাবিছোঁ যে ইয়াতকৈ আৰু বেছি আমি ভিতৰলৈ সোমাই যাম আৰু ল'ৰা ছোৱালীক আমি ল'ম আৰু ইয়াৰ জৰিয়তে আৰু বেলেগ বেলেগ কৰ্মশালা সৰু সৰু কৰিব পাৰোঁ নেকি আমি সেইটোৱে চাম।